So guys, good morning from Dirang. ৰাতিপুৱা 6টা বাজিছে মাত্ৰ আৰু কি ধুনীয়া ভিউ পাহাৰৰ। এইবোৰ আমাৰ গাড়ী ইয়াতে এনেকৈ সন্মুখত ৰাখি থোৱা আছে। বাকী আপোনালোকক মই ভিউটো দেখুৱাই আছোঁ। আল্টিমেট ভিউ ইয়াৰ। ৰাতিপুৱাই এনেকুৱা পাহাৰৰ ভিউ মজা। So guys, আমি ৰেডি যাবলৈ চবৰে। গুড মৰ্নিং এণ্ড হেপী ৰঙালী বিহু। আজি চালা বাছত গৈ বিহু নাচিব লাগিব দেই। বক্সটো মই লৈ লৈছোঁ বেগত আছে। চবৰে বাইক পেকিং ৰেডি। এইখন মোৰ। এতিয়া জাষ্ট আমি ওলাই গ'লে হ'ল আৰু এতিয়া ডাইৰেক্টলি টাৱাং। 5 ঘণ্টা সময় লাগিব আৰু 140 কিলোমিটাৰ আছে। চ' গাইজ আমি এতিয়া যাবলৈ ওলালোঁ। চব ৰেডি হৈ গ'ল। এতিয়া ডাইৰেক্টলি টাৱাং। এতিয়া ফাৰ্ষ্ট টাইম পেট্ৰল ফুল কৰিম সকলোৱে। মোৰ বাৰু ফুলেই আছে, তাত অলপ ভৰাই ল'ব লাগিব আৰু ফুল কৰি পিনে ডাইৰেক্টলি টাৱাং। চলো। চ' গাইজ গুড মৰ্নিং এণ্ড সকলোকে হেপী ৰঙালী বিহু শুভেচ্ছা জনালোঁ ডিৰাঙৰ পৰা। বাপৰে ইমান আপ। আৰু আমি এইখন হোমষ্টেত আছিলোঁ, হোটেল ডিৰাং ৰিজৰ্ট বুলি। কোনোবা আহিলে ইয়াত থাকিব পাৰিব। ব'লা চলো টাৱাং। এতিয়া আমি ৰাইট ছাইড হৈ পিনে ওলাই যাম। আগতে আমি লেফ্ট ছাইডে আহিছিলোঁ। আৰু এই ঠাইখিনিত যদি আপোনালোকে হোটেল বিচাৰে, এই ঠাইখিনি মানে আপোনাৰ ডিৰাং হস্পিটেল বুলি কয়। ডিৰাং হস্পিটেল ৰোড। ডিৰাং হস্পিটেল ৰোডত আহিলে আপুনি পাই যাব। আৰু এতিয়া আমি যাম ৰাইট ছাইড। চাহটো খাই লওঁ নেকি? চ' গাইজ আজি আমি ডে 2 ষ্টাৰ্ট কৰিছোঁ ডিৰাঙৰ পৰা। আজি আমি ডিৰাঙৰ পৰা টাৱাং যাম আৰু এয়া আপোনাৰ ডিৰাং মেইন মাৰ্কেট আৰু তাৰ মাজে মাজে আমি গৈ আছোঁ এনেকৈ। ডিৰাঙৰ পৰা টাৱাঙলৈকে প্ৰায় 140 কিলোমিটাৰমান আছে। তো 4-5 ঘণ্টা লাগি যাব বুলি কৈছে। এতিয়া আমাৰ ওলাওঁতে বহুত দেৰি হ'ল। অলৰেডি 9:30 বাজি গ'ল। তো আমাৰ গৈ পাওঁতে ইভিনিং 4টা বাজি যাব। তো যিমান জল্দি পাৰোঁ ঠাইখিনি কভাৰ কৰিব ট্ৰাই কৰিম। তেখেতসকলো গুৱাহাটীৰ পৰা আহিছে, ল'ৰা এজন আৰু ছোৱালী এজনী এনেকৈ ৰাইডত। হাজবেণ্ড বয়ফ্ৰেণ্ড হ'লে এনেকুৱা হ'ব লাগে, মানে চৰি হাজবেণ্ড এণ্ড ৱাইফ হ'লে এনেকুৱা হ'ব লাগে। পূৰা ভাল বাইক এখন লোৱা, এনেকুৱা পেকিং কৰা আৰু ৰাইডত যোৱা। মাই ড্ৰিম। যেতিয়া মই বিয়া কৰাম ময়ো এনেকৈ যাম বুলি আশা এটা ৰাখিছোঁ আৰু।
গাইজ প্ৰথম বৰফ দেখিলো এই পাহাৰৰ ওপৰত। এয়া দুজন বাইকাৰ আহিছে, তেখেতক আমি যোৱাকালিৰ পৰা লগ পাই আছো। আৰু পাহাৰৰ ওপৰত এই অকণ অকণ বৰফ দেখিলো ৰাস্তাৰ পৰা। আৰু আমি আহি এতিয়া চেলা ৱাৰ মেমৰিয়েল পাইছোঁ। এইটো এটা চাব লগা ঠাই হয়, বাট এতিয়া আমি ইয়াত নোসোমাওঁ আৰু সময় নাই, ডাইৰেক্টলি যাওঁ। ইয়াত অকণমান ৰখি ফটো কেইখনমান উঠিলোঁ। ঠাইখিনি চোৱা না, কি ধুনীয়া, আল্টিমেট। গাইজ এইবিলাক ভিউ মিছ কৰিব নোৱাৰি ইয়াৰ। 1 মিনিটৰ মূৰে আমি ৰখিব লগা হৈছে। ইমান ধুনীয়া ধুনীয়া ভিউ পাই আছোঁ, মানে নৰখিলে মনটো শান্তিয়ে নহয়। কি কোৱা মাধুৰ্য? আৰে এইবোৰ ঠাই সদায় অহা ঠাই নহয়, লাইফত এদিনেই আহিছোঁ, মানে মমেণ্ট এটা থাকিব লাগিব। Oh God, जन्नत है यार, जन्नत। क्या सुकून है यार, जन्नत। গাইজ হাতৰ অৱস্থা নাই ঠাণ্ডাত। মই হাফ গ্ল'ভছ পিন্ধি আহিছিলোঁ, ইয়াত একো কাম নকৰে, এনেকা ঠাণ্ডাত কঁপি আছোঁ আমি গোটেইকেইটা। ইয়াত য'তেই দোকান পাওঁ তাতে ফুল গ্ল'ভছ এযোৰ ল'ব লাগিব, হাফ গ্ল'ভছত একেবাৰেই কাম নকৰে। গাইজ ফাইনেলি উই ডিড ইট। মানে আমি টাৱাঙৰ প্ৰথম বৰফ হাতেৰে চুব পালোঁ। বৰফখিনি দেখুৱাই আছোঁ বাৰু, কিন্তু তাৰ আগতে আপোনালোকে ভিউটো চাওক। এয়া হ'ল ভিউ, আৰু তলৰ পিনে এইবোৰ চাওক, গোটেইবোৰ বৰফ পৰি আছে। আৰু এইবোৰ চাওক পুৰা বৰফ। আৰু এতিয়া প্ৰথমবাৰৰ কাৰণে লাইফত হাতেৰে বৰফ চুই চাওঁ, নেচাৰেল বৰফ। এইয়া এনে হাত কাম নকৰা হৈছে, ঠাণ্ডা। আগলৈ আৰু বহুত বৰফ আছে, এইখিনি আৰু প্ৰথম পাইছোঁ বুলি হাতেৰে চুই চালোঁ আৰু এয়া।
ফুলার বতর ওই নাহর মোর মরমর ওই নাহর আনিলি তই বহাগরে খবর ওই নাহর ফুলার বতর ওই নাহর মোর মরমর ওই নাহর আনিলি তই বহাগরে খবর বুকুতে বাজিছে ধুনরে সাপন তেজত উঠিছে পিরিতিৰ লহৰ ধুনৰে সাপন তেজত উঠিছে পিৰিতিৰ লহৰ ফাইনেলি আহি পাই গলো ফাইনেলি চলা পাস টাৱাং গেট ওয়েলকাম টু টাৱাং আহি পাই গলো আৰু ইয়াতে পুৰা স্নোফল হৈ আছে পুৰা বৰফ এইবোৰ পৰি আছে আহি ইয়াতে পুৰা স্নোফল পাই গলো কেনেকা স্নোফল হৈছে চোৱা এনেকৈ গম নাপায় গাড়ীত পৰিলে গম পায় সেয়া চোৱা ৰাস্তা পুৰা বগা হৈ গ'ল স্নোফলৰে আৰু এইবোৰ চোৱা এইবোৰ পুৰা বগা হৈ গৈছে চোৱা এইবোৰ এইবোৰ চাওক পুৰা স্নোফল হৈছে বহুত ঠাণ্ডা ইয়াত আৰু ইয়াত যিমান কেইখন বাইক আছে আমি গোটেইবিলাক অসমৰ বাইক গোটেইবোৰ অসমৰ গাড়ী গোটেইবোৰ অসমৰ বাইক থেংক ইউ ফৰ ভিজিটিং টাৱাং আল্টিমেট ফিলিংটোৱে বেলেগ দেই টাৱাং ফিলিং আৰু গাইছ এয়া টাৱাং গেট আমি পাৰ কৰিলোঁ ইয়াৰ ভিতৰৰ পৰা ভিউটো আৰু মজা ইয়াৰ ভিতৰৰ ভিউ চাওক এইবাৰ এইটো ভিউ আৰু ধুনীয়া ইয়াৰ ভিতৰৰ ভিউ চাওক আল্টিমেট जन्नत है भाई साहब जन्नत जन्नत बोला 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 दियो और ये आई लव सेलाटप আমি আহোঁতে ফটো উঠিম ইয়াতে এতিয়া দেৰি নকৰোঁ ওলাই যাওঁ আৰু সন্মুখত ভিউ চোৱা ভিউ বলা বলা ওলাই দিওঁ সি পিছত আছে আহা আৰু গাইজ ভিউ চাওক বৰফৰ এয়াহে ভিউ বুলি কয় জান্নাত ওহো amazing view man amazing এটা কেৱল বৰফ পৰি আছে সেইটো কাৰণে লাহে লাহে গাড়ী চলাব লাগিব क्या व्यू है मैन क्या व्यू है यही देखने के लिए तो हम आया है यार क्या व्यू है जन्नत গোটেইবোৰ বৰফ পৰি আছে ৰাস্তাত লাহে লাহে গাড়ী চলাব লাগিব নহ'লে স্লিপ কৰিব
শ্লিপ কৰাৰ চান্স বহুত আছে দেই পুৰা বৰফ গলি গলি পানী হৈ গৈছে একদম লাহে লাহে যাব লাগিব আমাৰ এতিয়া টাৱাঙলৈ 78 কিলোমিটাৰ আছে আৰু সময় হৈছে দুপৰীয়া 2টা বাজি গৈছে প্ৰায় তো এইখিনি যাওঁতে আমাৰ 4-5 ঘণ্টা লাগিব এতিয়া লাহে লাহে গৈ থাকি अल्टीमेट सीन यार दिल खुश हो गया अल्टीमेट सीन ৰাস্তাত পুৰা বৰফ পৰি আছে গাড়ী পুৰা স্লিপ কৰিব দেই সাৱধান গাইজ ৰাস্তা চোৱা এয়া হে ৰাস্তা Amazing view, yeah, amazing view. আমি তললৈ যাব লাগিব সো গাইস আমি জাস্ট আহি টাৱাং পালো বৰষুণত জিকি অৱস্থা নাই জিকি নগৰ বলে এই দুজন আহিয়ে একদম পকটে লেভেলে তাৰ সোমাই গৈছে বিছনাত আঠুৱাৰ তলত ইয়াত হিটাৰ দিছে কিন্তু হিটাৰে একো কামেই কৰা নাই আমাৰ এনেকুৱা লাগি আছে আমাৰ হাত ভৰি একো নাই নেকি লগত ঠাণ্ডাতে অৱস্থা নাই বাপৰে ফাটি গৈছে যোৱাকালি আমি অলমোষ্ট 400 কিলোমিটাৰ ৰাইড কৰিছোঁ আজি মাত্ৰ 150 কিলোমিটাৰ ৰাইড কৰিছোঁ ফাটি গৈছে কৈছোঁ ন ফাটি গৈছে যি নহওক এতিয়া আৰু ৰেষ্ট লওঁ বাকী কালি টাৱাং ঘূৰিবলৈ যাম বহুত বৰষুণ ইয়াত চ' গুড নাইট বাই বাই